ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ঘটিছে ভয়ংকৰ কাণ্ড। অভিযোগ অনুসৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ ICUৰ পৰা নৱজাতকক সালসলনি কৰা এক গুৰুতৰ অপৰাধমূলক ঘটনা সংঘটিত হৈছে। ইতিমধ্যে নৱজাতকৰ পিতৃ-মাতৃয়ে বৰবাৰী আৰক্ষী চকীত এজাহাৰ দিছে। উল্লেখযোগ্য যে টিংখাঙৰ শালমাৰী গাঁৱৰ নৱজিত বৰাই যোৱা 29 আগষ্টত নিজ পত্নীক পুৱা 4:30 মিনিটত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগত ভৰ্তি কৰাৰ পিছত পিছদিনা পুৱা 9টা বজাত এটি পুত্ৰ সন্তান জন্ম দিয়ে। কিন্তু নৱজাতকটিৰ স্বাস্থ্যৰ কিছু অসুবিধাৰ বাবে ICUত ভৰ্তি কৰা হৈছিল। পিছদিনা বিয়লি পিতৃ-মাতৃক নিজ সন্তানৰ বিপৰীতে আন এটা সন্তান ডক্টৰ নাৰ্ছে তুলি দিয়াত সৃষ্টি হয় আন এক অপ্ৰীতিকৰ পৰিস্থিতিৰ। পিতৃ-মাতৃয়ে আনৰ সন্তান ল'বলৈ অস্বীকাৰ কৰাত চিকিৎসা মহাবিদ্যালয়ৰ উক্ত বিভাগৰ কৰ্মচাৰীয়ে ভয় ভাবুকি দিয়াত অভিযোগ উঠিছে। এই ঘটনাৰ আঁৰত কিবা গভীৰ ষড়যন্ত্ৰৰ আভাস পোৱা গৈছে। গম পালোঁ মানে নিজৰ বিপদে নিজে হেৰি কৰিব লাগিব ন, যোৱা হৈ থাকে গম পাওঁ, কৰি থাকোঁ, চফাচল কৰি থাকোঁ। এইটো আপোনাৰ যিটো দিছে সেইটো আপোনাৰ নহয়, বেলেগ এটা দিছে। তাৰপিছত আপোনাৰ কালি গ'লো সেইটো বেলেগ, এবাৰ আজি ইয়াক মাতিলে সেইটোও বেলেগ। একেটা বেবি হয়, খালি স্মুথটা বঢ়াই দিছে আমাৰ হয় বুলি। এতিয়া কি বিচাৰিছে আপোনালোকে? আৰক্ষীক চৰ্চা কৰিছে আপোনালোকে? চাপিলোঁ। কি কৈছে? মই মানে কালি আহিছিলে, আমি তাত আছিলোঁ, থানাত আছিলোঁ, এজাহাৰ নিজানত আহিলে আমাৰ দিনত তাত বহাই দিলে কিবা হাল্লা হ'ব বুলি। কেনেকে চেঞ্জ কৰিলে? কিমান সময় কেনেকে কি হ'ল? কিমান সময়ত ইমানো মানে আমি ৰাতিপুৱা গ'লোঁ, ৰাতিপুৱা গৈ কিনে আকৌ ৰাতি 8টা বজাত দুজনে গ'লোঁ ICUৰ পৰা গ'লা দুজনে আহিলোঁ, আহি মেলি মানে আহিলোঁ, আহি কেনে তাৰপিছত আমি চালোঁ চেঞ্জ কৰি। ICU ৰুমত আছিল বেবীটো, মানে তাৰ পৰা চেঞ্জ কৰি দিয়া চেঞ্জ কৰি ক'লৈ নিলে এইটো মোক দৰকাৰ ন, দেউতাক হিচাপে এইটো জনাটো দৰকাৰ। এতিয়া ছাৰহঁতে কি কৰে চাওঁ। আচ্ছা, আৰক্ষী কাক আৰক্ষী কাক চপা হৈছে, কিন্তু আৰক্ষী বিষয়াজন আমি এজেহাৰ নিদিয়াৰ আগতে গাইনী ৱাৰ্ডলৈ অহা হৈছে। অথচ আমাৰ দুজনক ইহঁতে তাতে থানাতে বহাই থৈ দিলে। কি কৰিলে আমি নাজানো। কি বিচাৰিছে প্ৰশাসনে? কি কৰিব KMC কৰ্তৃপক্ষই কি কৰিব মানে এতিয়া কি কৰে চাওঁ। তেওঁলোকক জনাইছে আপোনালোকে? আমি জনোৱা হ'ল। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ।